हेलो स्टूडेंट्स ইয়াৰ আগত আমি অলৰেডি আমাৰ ইন্ট্ৰোডাকশন ক্লাস কৰিলো আৰু আজি আমি ডিসকাস কৰিম আমাৰ ক্লাস 10 ৰ টেক্সট বুকৰ ওপৰত মোৰ ওচৰত দুটা টেক্সট বুক আছে ক্লাস 10 ৰ দুটা টেক্সট বুক আছে প্ৰথমটো টেক্সট বুক হ'ল আমাৰ ফাৰ্স্ট ফ্লাইট তোমালোকে এটো দেখিছা আমাৰ গভৰ্নমেন্ট যিকিটা সৰকাৰি স্কুল সেইকিটা স্কুলত দিয়া ইংলিশ টেক্সট বুকটো হল ফার্স্ট ফ্লাইট আৰু এটা আছে আমাৰ ফুটপ্রিন্ট উইথাউট ফিট এই দুইটা টেক্সট বুক আমি আজি ডিসকাস কৰিম হাউ টু রিড এন্ড রাইট মানে আমি কেনেকা এই দুইটা টেক্সট বুক পঢ়িব লাগিব বা লিখিব লাগিব বা ইয়াৰ যিখিনি আমাৰ ইম্পৰ্টেন্ট লেসন সেইখিনি আমি কেনেদৰে কৰি যাম এটো ভিডিওৰ মাজেদি মই তোমালোকক আজি জনাম তো তোমালোকে চাই যোৱা আৰু ইয়াৰ আগত যদি আমাৰ ইন্ট্ৰোডাকশন ক্লাস হোৱা নাই তোমালোকে মোৰ চেনেলটোত গৈ চাই ল'ব পাৰিবা তো বলা আজি আমি ক্লাসটো স্টার্ট কৰো তো মোৰ ওচৰত প্ৰথম আমি ডিসকাস কৰিম ফার্স্ট ফ্লাইট টেক্সট বুক ইন ইংলিশ ফৰ ক্লাস 10 এটো তোমালোকৰ ওচৰত ছবি স্কুলত পাইছে চাগে তো বলা আজি আমি ডিসকাস কৰো ফার্স্ট পেজ তোমালোকে দেখা পাইছা এনেকা আছে আমাৰ ক্লাস 10 ৰ ইয়াত আছে আমাৰ মিনিস্টার আমাৰ এডুকেশন মিনিস্টার ডক্টর রনোজ পেগু তোমালোকে সবই জানা আর যদি জিকেটাই না জানা তোমালোকে জানি লোৱা যে আমাৰ এডুকেশন মিনিস্টার হল ডক্টর রনোজ পেগু ডক্টর রনোজ পেগু ই এমবিবিএস হয় এটো তোমালোকে দেখা পাইছে ইয়াত ডক্টর রনোজ পেগু ই এমবিবিএস কৰা আছে মানে তো নেক্সট আমি লেসনত যাও লেসন আমি এই আমাৰ মেইন টেক্সট বুকত কেইটামান লেসন দেখা পাম আৰু এই কিটা লেসন আমি কেনে ধৰণে পঢ়িব লাগিব ইয়াৰ এনসাৰ কিটা বা ইয়াৰ মেইন পইণ্ট কিটা আমি কেনে ধৰণে চাম আজি আমি ইয়াত অলপ ডিসকাস কৰিম তো তোমালোকে এটো চাই যোৱা ইয়াত আমাৰ প্ৰথম লেসন আছে এ লেটাৰ টু গড তোমালোকে দেখা পাইছে ইয়াত এ লেটাৰ টু গড ইয়াৰ মাঝে মাঝে ইয়াত আমাৰ টোটাল 1 2 3 4 5 পাঁচটা 5 6 7 8 9 10 11 12 টোটাল আমাক 10টা লেসন আছে আৰু ইয়াৰ মাজত কিছুমান পোয়েম আছে মানে কবিতাও আছে তো ইয়াত আমি দেখা পাইছো 10টা আমাৰ কি আছে লেসন আছে আৰু ইয়াৰ মাজে মাজে কিছুমান পোয়েম আছে যেটো আমি আজিৰ পৰা 9 মাহৰ পিছত আমি কমপ্লিট কৰিব লাগিব 9 মাহ মানে মই ডিসেম্বৰ লৈকে ধৰিছো জানুৱাৰী ফেব্ৰুৱাৰী এই দুইটা মাহ কাউন্ট কৰা নাই মানে আজিৰ পৰা 9 মাহৰ ভিতৰত আমি এই দুইটা পঢ়ি আমি ক্লাস 10 ৰ ষ্টুডেন্ট হম তোমালোকে ক্লাস 10 ৰ ষ্টুডেন্ট সেইকাৰণে তোমালোকে অহা 9 মাহৰ ভিতৰত এই 12টা লেসন কমপ্লিট কৰিব লাগিব লগতে আমাৰ আৰু এখন কিতাপ আছে ফুটপ্রিন্ট উইথাউট এ ফিট এই আন এটা কিতাপও তোমালোকে এই 170 দিন 270 দিনত এই দুইটা কিতাপ তোমালোকে পঢ়ি ইয়াৰ এনসার কৰি কমপ্লিট কৰিব লাগিব তো এটো সহজ কথা নহয় আৰু ইমান টাউন কথা নহয় তোমালোকে চিন্তা কৰিব নালাগে জাস্ট 20 মিনিট সময় দিয়া মোক তোমালোকে মই তোমালোকক এই যে 9 মাহ যেটো পাইছো আমি সেই 9 মাহত মই গুটেইখিনি কমপ্লিট কৰি দিম দুটা মাহ আমাক ৰিভাইজ কৰিবৰ কাৰণে লাগিব কাৰণ আমি ক্লাস 10 ৰ ষ্টুডেন্ট আৰু গুটেইখিনি আমাক মেট্ৰিক পৰীক্ষাৰ আগত কি কৰিব লাগিব ৰিভাইজ কৰিব লাগিব তো সেই কাৰণে আমি এই 9টা মাহ মানে আমাৰ ভিতৰত আমাৰ ওচৰত মাত্ৰ কিমান দিন বাকি আছে
আমাৰ ওচৰত 9 মাহ আছে 9 মাহ ইনটু 30 দিন 30 দিন ইকুৱেল কিমান 270 ডেজ DAYS ডেজ মানে আমাৰ ওচৰত 270টা দিন আছে আৰু এই 270টা দিনত আমি গোটেইখিনি পঢ়ি এনসাৰ কৰি কমপ্লিট কৰিব লাগিব জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই দুটা মাহ মই এৰি দিছো কাৰণ এই দুটা মাহ আমাক ৰিভাইজ কৰিবলৈ লাগিব আমাৰ মাইন্ডটো ফ্ৰী কৰিবলৈ লাগিব আৰু কি কাৰণে তোমালোকে মই কোৱা মতে কৰি যোৱা তোমালোকৰ একো প্ৰবলেম নহব সময়মতে এই দুইটা টেক্সট বুক আমি ক্লিয়াৰ কৰাৰ লগতে গ্ৰামাৰৰ যিখিনি সেকশন যিখিনি লেসন যিখিনি পইণ্ট আহিব তোমালোকৰ সেইখিনি আমি কৰি যাম তো প্ৰথম টেক্সট বুকত আমি কি লেসন পাম সেইখিনি চাই লোৱা তোমালোকে তো প্ৰথম লেসন হয় এ লেটাৰ টু গড সেকেন্ড আছে আমাৰ নেলসন মেন্ডেলা লং ওয়াক টু ফ্রিডম সেকেন্ড লেসন আমার থার্ড লেসন টু স্টোরিজ অ্যাবাউট ফ্লাইং फोर्थ लेसन आहिब फ्रम द डायरी ऑफ एनी फ्रैंक और फिफ्थ लेसन हल आमार द 100 ड्रेसेस 6 नम्बर लेसन पाम आमी यात सिक्स लेसन पाम आमी द 100 ड्रेसेस 2 एटू वन पार्ट आছিলে एटू टू पार्ट माने ग्लिम्स ऑफ इंडिया ग्लिम्सेस ऑफ इंडिया सॉरी तार पिছত আহিব মিজভিল দা ওথার तार पिছত 9 নম্বৰ লেসন হ'ব আমাৰ ম্যাডাম রাইডস দা বাস আমার 10 নম্বৰ লেসন হল দা সারমন এট বেনার্স 11 নম্বৰ লেসন আমার দা প্রপোজাল 12 নম্বৰ লেসন কেরিয়ার অপরচুনিটিস বেসিক আইডিয়াস তো আমি এই 12টা লেসন আমি কিমান দিনৰ ভিতৰত কমপ্লিট কৰিব লাগিব 270 ডেজ মানে আমাৰ ওচৰত 270টা দিন আছে এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এই 9টা মাহত আমি এই 12টা লেসন লগতে আৰু এটা কিতাপ লগতে আৰু কি কৰিব লাগিব গ্ৰামাৰৰ যিখিনি আমাৰ মেট্ৰিক পৰীক্ষাত আহিব গোটেইখিনি আমি এই 270 ডেজৰ ভিতৰত আমি কি কৰিব লাগিব কভাৰ কৰিব লাগিব তোমালোকে গম পাইছা কিমান পঢ়িব লাগিব কিমান নালাগে তো 12টা 270 ডেজ আমাৰ ওচৰত 270 ডেজ আছে আৰু লেসন আছে 12টা তো এই কিতাপটোৰ কাৰণে একটা লেসনৰ ওপৰত সময় কিমান পাম আমি তোমালোকে জানা একটা লেসনৰ ওপৰত আমি সময় পাম 22 দিন লগভগ আমি একটা লেসনৰ ওপৰত 22 দিন সময় পাম এইটো কিতাপৰ ওপৰত মই আন এখন কিতাপৰ কথা কোৱা নাই এইটো 270 দিনৰ ভিতৰত একটা লেসনৰ ওপৰত আমি 22 দিন পাম আৰু এই 22 দিনৰ ভিতৰতে আমাৰ মাজত আহিব ডাষ্ট অফ স্নো ফায়াৰ এণ্ড আইস এই যিখিনি পয়েম আছে গোটেইখিনিও আকৌ আমি এই 22 দিনৰ ভিতৰতে কমপ্লিট কৰিব লাগিব তোমালোকে এতিয়া আইডিয়া কৰি লোৱা যে আমাক কিমানখিনি পঢ়িব লাগিব আৰু কি কৰিব লাগিব মেইন পয়েন্ট সেকেন্ড নম্বৰ আমি সেকেন্ড আন এটা কিতাপ ডিসকাস কৰি লওঁ এটো আমি থৈ দিম এতিয়া সেকেন্ড নম্বৰ কিতাপ হৈছে আমাৰ ফুটপ্ৰিন্ট উইথাউট ফিট supplementary readers in English for class X footprints without feet তোমালোকে দেখা পাইছা এই পেজটো এটো আমাৰ এডুকেশন মিনিষ্টাৰ ডনুজ পেগুই আছে তোমালোকে জানি লবা এটো আমাৰ কাৰণে ইম্পৰ্টেন্ট তোমালোকে হয়তো ভাবিছা সারে আমাক ইমানকৰ মোবাইলতে শিকাই আছে অকনমান বহি লৈ
একচুৱেলি মোৰ ওচৰত ডাঙৰ বৰ্ডো এখন আছে 4x3 সাইজৰ, কিন্তু বৰ্ডত অংক শিকোৱাৰ নিচিনা মানে ইংলিছ শিকোৱাৰ কাৰণে ইমান এটা সুবিধা নহয় যিমানখিনি মই চাইছোঁ। মই এবাৰ ট্ৰাই কৰি চাইছিলোঁ, সিমানখিনি সুবিধা হোৱা নাই, যাৰ কাৰণে মই বহিৰ যোগেদিয়ে এই ক্লাছটো তোমালোকক কৰি আছোঁ। আৰু যেতিয়ালৈকে ইলেক্ট্ৰনিক বৰ্ড যেতিয়ালৈকে মই কিনি নানো, তোমালোকে মোৰ লগত পঢ়িলে এনেকৈ পঢ়িব লাগিব মানে, কাৰণ বৰ্ড দি তোমালোকক ইংলিছ বুজোৱাটো মই ইমান এটা সম্ভৱপৰ দেখি পোৱা নাই। যিমানখিনি মোক সুবিধা লাগিছে সিমানখিনি মই বহিৰ যোগেদি মই তোমালোকক শিকাব বিচাৰিম। তোমালোকে চাই যোৱা। আমি এইটো কিতাপত দ্য ফুটপ্ৰিণ্ট উইথাউট ফিট, এইটো কিতাপত আমি যিখিনি লেসন পাম, কন্টেন্ট পাম, তোমালোকে চাই যোৱা। ফরওয়ার্ড এ নোট টু দ্য টিচার a note to the teacher, a triumph of surgery, second number lesson আমার the thief's story, 4 number lesson the midnight visitor, 4th number lesson equation of trust, 5th lesson footprints without feet, 6th number lesson আমার the making of a scientist, 7th number lesson the necklace, and 8th number lesson the hack driver, 9 number lesson ভুলি, and 10 number lesson আমার 10 number lesson হল the book that saved the earth. তো এইখিনি লেসন আমি এই 10টা লেসনো এইটো কিতাপত দেখিব পাওঁ। তো এই 10টা কিতাপৰ কাৰণে এই 10টা লেসনৰ কাৰণে আমাৰ সময় 22 দিনে আছে বুলি ধৰি লোৱা তোমালোকে। ইয়াতকৈ বেছি যদি চাব যাওঁ তো আমাৰ কাৰণে সময় কমিহে যাব। তো তোমালোকে চিন্তা কৰিব নালাগে, মোৰ লগত জড়িত হৈ থাকা আৰু মোক যিমান পাৰা সাপোৰ্ট কৰি থাকা। তোমালোকৰ বন্ধু বান্ধৱী যিমানখিনি আছে সিমান কেইজনীকো আমাৰ এই ক্লাছৰ বিষয়ে ক'বা আৰু যিমান পাৰিবা শ্বেয়াৰ কৰিবা তোমালোকে। তো আজি আমি আমাৰ এই দুটা কিতাপৰ মাত্ৰ ইমানটোৱে ডিসকাস কৰিছোঁ। নেক্সট আমি আকৌ আন এই কিতাপৰ যিখিনি পেজ প্ৰথম লেসন, এই প্ৰথম লেসন আমি ডিসকাস কৰিম। তো আজিৰ কাৰণে ইমানেই, গুড নাইট।